আজি অৰুণাচলী দুৰ্বৃত্তই পুনৰ 9জন 8জন বুলি ইতিমধ্যে প্ৰচাৰ হৈছে, কিন্তু 9জন মানুহ সম্পূৰ্ণ গুলিয়াইছে আৰু এজনক অৰুণাচলৰ ভিতৰলৈ নি মাৰপিট কৰি পিছত এৰি দিছে। মুঠ 10জন, 9জনক গুলিয়াইছে আৰু এজনক মাৰপিট কৰি ভিতৰৰ পৰা এৰি দিছে। এতিয়া তাৰে কেইবাজনো সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক মেডিকেল কলেজলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। মৃত্যুৰ সৈতে যুঁজি আছে। এতিয়া কি হৈছে অসমত, হৈছে কি আচলতে? চাৰিওফালে মানুহৰ বিপৰ্যয় এতিয়া অন্ত নোহোৱা হৈছে। এফালে মানৱ সৃষ্ট মহাপ্ৰলয়, আনফালেদি মাফিয়াগিৰি, কয়লা শিলৰ চিণ্ডিকেট, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানক সংকোচন কৰিবলৈ ওলোৱাক লৈ মানুহৰ প্ৰতিবাদ হৈছে। অন্য হাতেদি পুঁজিপতিৰ হাতৰ পৰা নিজৰ পূৰ্বপুৰুষৰ দিনৰ মাটি ৰক্ষা কৰিবৰ কাৰণে এতিয়া মানুহে যুঁজ দিব লগা হৈছে। কি হৈছে চাৰিওফালে, হৈছে কি? এই গোটেই ঘটনাবিলাক সংঘটিত হৈছে এই অসমৰ ব্যাগুম গৃহ আৰু মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ দিনতে গোটেই ঘটনাবিলাক সংঘটিত হৈছে। আৰু তেওঁ নিজকে নেডাৰ আহ্বায়ক বুলি দম্ভালি মাৰে। তেওঁ হেনো দিল্লীত ডাঙৰ এজন ব্যাগুম নেডাৰ আহ্বায়ক। এই নেডাৰ আহ্বায়কৰ দিনত প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণৰূপে বিফল, তেখেতৰ ৰাজনৈতিক নেতৃত্ব সম্পূৰ্ণৰূপে বিফল। 3খন জিলাত মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। তেওঁ নেডাৰ আহ্বায়ক বুলি জাহিৰ কৰি থাকে, কিন্তু নাগালেণ্ডত সংঘটিত হৈ থকা কয়লাৰ চিণ্ডিকেট খননৰ বিৰুদ্ধে তেওঁ অসহায়, একো কৰিব নোৱাৰে। অৰুণাচলীয়ে আজি 10জন মানুহৰ ওপৰত আক্ৰমণ চলালে, কিন্তু তেওঁ এতিয়া নীৰৱ দৰ্শক। ক'ত তেখেতৰ প্ৰশাসনিক যন্ত্ৰ, ক'ত তেখেতৰ ৰাজনৈতিক নেতৃত্ব? মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, চাৰিওফালে অন্ধকাৰ। এতিয়া তেওঁ ব্যাগুম নেতা, তেওঁৰ মানে কোনো কামেই নাই। উত্তৰ পূৰ্বাঞ্চলত নেডাৰ বুলি জাহিৰ কৰি থাকে যে, উত্তৰ পূৰ্বাঞ্চলত তেওঁৰ কোনো গুৰুত্ব নাই। আজি অৰুণাচলৰ লগত ইমান আলোচনা, কিন্তু অৰুণাচলীয়ে আজিৰ দিনটোতো 10জন মানুহৰ ওপৰত আক্ৰমণ কৰিলে। তেওঁ কোনো ধৰণৰ তেওঁ নীৰৱ দৰ্শক। এতিয়া নাগালেণ্ডত চলি থকা কয়লা চিণ্ডিকেটক লৈ তেওঁ অসহায়। কিহৰ নেডাৰ আহ্বায়ক তেওঁ? ক'ত তেওঁৰ ৰাজনৈতিক নেতৃত্ব? উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ওপৰতে তেওঁৰ কোনো কৰ্তৃত্ব নাই। তেওঁ কথা কাকো ক'ব নোৱাৰে, একো কৰিব নোৱাৰে। তাৰপিছত তেওঁ এই নেতাগিৰি দেখাই থাকে। মানুহৰ কি অৱস্থা হৈছে এতিয়া? আৰু তাৰ স্থানীয় যিগৰাকী বিধায়ক, প্ৰকাণ্ড মন্ত্ৰী, অহংকাৰত গদগদ হৈ থকা ৰণোজ পেগু, তাৰ ধেমাজিৰ স্থানীয় বিধায়ক, তাৰে 10জন মিচিং মানুহৰ ওপৰত আক্ৰমণ কৰিলে। তেওঁ সেই জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি এগৰাকী মন্ত্ৰী, স্থানীয় বিধায়ক হৈ তেওঁৰ কোনো এষাৰ মাত নাই, তেওঁ একো কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।